নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই কোনো ধৰণৰ ফুলৰ আৰু ৰেচিপি ভিডিঅ' লৈ অহা নাই। আজি এয়া দেখিছেই নহয়, মাৰ প্ৰসাদৰ শৰাইখন লৈ আহিছোঁ আৰু গাড়ীৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি বেটাৰ নামত এখন শৰাই আগবঢ়াবলৈ ওলাইছিলে আৰু তাকে বেটাক লৈ পেলাই আমি আহিলোঁ শৰাইখন আজি বুদ্ধ মন্দিৰতে শৰাইখন আগবঢ়াওঁ বুলি। আচলতে ভান্তে বাবাই অলপ দিনৰ আগতে আমাৰ ল'ৰাটোক চাইছিলে। আচলতে ল'ৰা ছোৱালীকেইটা চোৱা চিতা আমাৰ ভান্তে বাবাই কৰি দিয়ে আৰু ভান্তে বাবাক আমি বহুতেই বিশ্বাস কৰোঁ। তেখেতে কৈছিলে মোৰ ল'ৰাটোক এখন শৰাই আগবঢ়াবৰ কাৰণে, আৰু সি আকৌ এই বুদ্ধ মন্দিৰতে শৰাইভাগ আগবঢ়াম বুলি ক'লে। সেইকাৰণে তাৰো মনৰ ইচ্ছাটো পূৰণ হওক বুলি আমিও শৰাইভাগ ইয়ালৈকে লৈ আহিলোঁ। আৰু আহি দেখিছেনে কি সুন্দৰ পৰিৱেশ। আজিও কিন্তু মই সেয়া গোটেই পৰিৱেশটো মই দেখাব নোৱাৰিম, তাৰমানে আজিও বৰ বেছি খৰখেদা হৈছে। মই জনাম বাৰু কি কাৰণে খৰখেদা হৈছে। তাকে আহিলোঁ, এয়া সোমাই আহিলোঁ। দেখিছেনে বাবা বহি আছে। বাবা আগতে বহি থকা মই চকীখন দেখাইছিলোঁ, দেখিছে আজি তাতে বহি আছে আৰু ময়ো শৰাইখন লৈ ভিতৰলৈ আহিলোঁ। ইয়াত যে আহিলে কি যে মনত এটা শান্তি লাগে নহয়, আৰু খুব ধুনীয়া সুন্দৰ পৰিৱেশ। আপোনালোকে কোনোবাই যদি নাহৰকটীয়া আহে নহয়, নিশ্চয় আহিব ইয়ালৈ, আৰু আহিব বুলিয়ে কৈছোঁ। বহুত ভাল লাগে আৰু ইয়াত বহুত বেছি টুৰিষ্ট প্লেচ নিচিনাই হয়। আচলতে এই টেম্পুলটো মানে বহুতে চাবলৈও আহে আৰু পিকনিক নিচিনাও খাবলৈ আহে। বিশেষকৈ ডিচেম্বৰ জানুৱাৰীৰ পৰা বহুত বেছি ইয়াত মানুহ হয়। আপোনালোকেও নাহৰকটীয়া আহিলে নিশ্চয় আহিব। আৰু এয়া গোটেইখিনি ধুনীয়াকৈ আগবঢ়াই মেলি ল'লোঁ আৰু চাকি বন্তি জ্বলাই ল'ব ক'লে। বাকী সৰু ভান্তে বাবাই নিয়মখিনি কৰি দিব বুলি ক'লে। তাকে কেতিয়াবা মোৰ ভাল লগা কিছুমান মুহূৰ্ত মই ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিবলৈ বিচাৰিলোঁ। তাকে আপোনালোকে চাই কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব। ভাল লাগিলে এটা সুন্দৰ কমেণ্ট কৰিব আৰু এটা লাইক কৰিব। যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব, যাতে মই আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। মোৰ আগৰ ভিডিঅ'কেইটাত আপোনালোকে বহুত বেছি মৰম দিছে আৰু ছাপোৰ্ট কৰিছে। সেইকাৰণে মই মোৰ অন্তৰৰ পৰা মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আজি খৰখেদা হোৱা কাৰণটো হৈছে আজি আমাৰ বেটীও আহিব ৰাছিয়াৰ পৰা। তাইকো এয়াৰপৰ্টৰ পৰা আনিবলৈ যাব লাগিব। সেইকাৰণে ইয়াতে এইখিনি কৰি থাকোঁতে ভালেখিনি সময় হ'ল। সেইকাৰণে খুব ধুনীয়াকৈ আপোনালোকক মন্দিৰৰ পৰিৱেশটো দেখাব নোৱাৰিলোঁ মই, বেয়া নাপাব। সেইকাৰণে আকৌ কেতিয়াবা মই আহিম। বেটী আহিছে, বেটীকো লৈ আহিব লাগিব ইয়ালৈ বাবাৰ ওচৰলৈ, যিহেতু আমি বাবাক বহুত বিশ্বাস কৰোঁ, আপোনালোকে জানেই। আৰু বাবাই যিখিনি কাম কৰিবলৈ দিয়ে আমি কৰিও বহুত শান্তি পাওঁ, ভাল পাওঁ। তাকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এইখিনিতে মোৰ ভইচটো অলপ শুনিবলৈ ভাল লগা নাই, কাৰণ মোৰ চৰ্দি আৰু কাহ হৈ আছে। সেইকাৰণে অকণমান কপাকৈ ওলাইছে, এইটো আপোনালোকে ইগন'ৰ কৰিব। তাৰ পাছতে এয়া দেখিছেই নহয়, চাকি বন্তি জ্বলাই ল'লে। জ্বলাই পেলাই এয়া পূজাভাগৰ কাৰণে ইমানেই ধুনীয়াকৈ পূজাভাগ কৰি দিয়ে নহয় বাবাই, ইমান ধুনীয়াকৈ কৰি দিয়ে। আৰু কি বস্তু দিব লগা আছিলে প্ৰত্যেকটো বস্তুতে ধুনীয়াকৈ পূজা কৰি দিয়ে, আৰু কিবা এটা বেলেগ ধৰণৰ শান্তি লাগে। আৰু খুব ধুনীয়াকৈ কৰি দিলে আৰু আমিও বহুত ধুনীয়াকৈ সন্তুষ্ট হ'লোঁ। সঁচাকৈ আপোনালোকে যদি নহয় ইয়ালৈ অহা নাই নহয়, আহিবচোন। আৰু বাবাই চোৱা চিতাও কৰে, খালি সোমবাৰ দিনাখন নকৰে, বাকী গোটেইকেইটা বাৰতে কৰে আৰু খুব ধুনীয়াকৈ চাই দিয়ে। আপোনালোকে যদি কিবা নিয়ম থাকে, নিয়মবিলাক কৰিব লগা হয়, আৰু তেনেকেই আমি কিছুমান নিয়ম দিয়ে আৰু তেনেকেই নিয়মবিলাক আমি কৰোঁ। এইবাৰ শৰাইখন বেটাই ইয়াতে দিম বুলি কোৱাত আমিও তাৰ মনটো সন্তুষ্ট হওক বুলি, কাৰণ বেটাইও বহুত বাবাক বিশ্বাস কৰে। সেইকাৰণে তাৰো আজি শৰাইখন ইয়াতে আগবঢ়াব মন গ'ল, আৰু তাৰো মনৰ সন্তুষ্টৰ কাৰণে আমি তাতে শৰাইখন আগবঢ়ালোঁ। তাৰ পাছতে ঘৰলৈ গ'লোঁ, ঘৰৰ পৰা দেউতাক ল'লোঁ। দেউতাক লৈ আমি এয়া ডিব্ৰুগড় ফালে আহিলোঁ। কৈছোঁৱেই আজি বেটী আহিব। তাৰমানে মই ভিডিঅ'টো বনাইছিলোঁ 25 জুলাইত। 25 জুলাইত মোৰ বেটী আহিছিলে, আৰু তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু মন্দিৰৰ পৰা বাহিৰে আমি অহা নিচিনা হ'ল। দেউতাক ওলাই থাকিব ক'লোঁ, দেউতাক ল'লোঁ, আৰু লৈ পেলাই আমি গোটেইকেইটা এয়াৰপৰ্টৰ ফালে আহিলোঁ। আৰু এয়াৰপৰ্ট পালোঁহি। সেইদিনা আছিলে জুলাই মাহৰ 25 তাৰিখ।
আমি প্ৰায় ইয়াত 45 মিনিটমান ৰখিব লগা হ'ল। 2টামান বজাত পালোহি আৰু তাই আহি পালেহি 2:45 মানত। আৰু সেইজনী আহি আছে দেখিছেনে। আৰু বিশেষ তেনেকুৱা ভিডিঅ' কৰিব নহ'ল কাৰণ ইমান বেছি গৰম আছিলে সেইদিনা, বহুত বেছি ৰ'দ আছিলে। তাতে আমি আকৌ একো নোখোৱাকৈ গৈছিলোঁ। তাইক লৈ পেলাই আমি এখন ধাবাত গোটেইকেইটাই খাই বৈ ল'লোঁ। তাৰ পাছতে বেটাৰ আকৌ পিছদিনাখন হোষ্টেল যাব লগা আছিলে, সেইকাৰণে সি আৰু কিছুমান বস্তু বজাৰ কৰিব আছিলে। ক'লে আমি সি ডিব্ৰুগড় জডিঅ'তে কৰিম আৰু বাহিৰে বাহিৰে আমি তালৈকে গুচি গ'লোঁ। তাতে অকণমান বজাৰ কৰা ভিডিঅ' অকণমান আপোনালোকক দেখাই দিলোঁ। এফালে বেটি আৰু এফালে বেটাই বজাৰ কৰি আছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে এটা লাইক কৰিব, এটা সুন্দৰ কমেণ্ট কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব। এয়া দেখিছে নহয়, এফালে নাতিয়েক আৰু নাতিনীয়েক, তাৰ পাছতে এইফালে ককাকে পিছে পিছে ঘূৰি ফুৰিছে। ময়ো তেনেকৈ তাহাঁতৰ পিছে পিছে ঘূৰি ফুৰিছোঁ আৰু সিহঁতে কাপোৰ চিলেক্ট কৰিছে। আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানেই আছিলে। বাই।